আজি মোৰ ভাতৰ কাঁহীখনত আছিলে মাছ ফ্ৰাই আৰু এয়া ঘৰৰে ৰঙালাও আৰু এয়া হৈছে কচু জোল। কচু মাছৰ জোল কেনেকৈ বনাইছে চবেইতো বনাই বাৰু, ঔটেঙা চৌটেঙা দি বনাইছোঁ, বিলাহীও দিছিলোঁ। এয়া জলকীয়া ভাত। আজি মোৰ থালিখন এয়াই দেই। কচুটো বহুতে বেলেগ বেলেগ ধৰণে বনায়, মইনো কেনেকৈ বনাইছোঁ ব'লক আপোনালোককো দেখাওঁ এবাৰ। প্ৰথমতে মই এয়া ক'লা কচু এইখিনি মই এতিয়া চুচি লৈ সৰু সৰুকৈ কাটি ল'ম আৰু এয়া লৈছোঁ লগতে ঔটেঙা। ঔটেঙাটো সৰু সৰুকৈ কাটি ল'ম, বাকলি গুচাই সৰু সৰুকৈ এইখিনি কাটি লৈ পাতবোৰ দিয়া নাই বাৰু, মই অকল ঠাৰিকেইডালে দিছোঁ দেই কচুৰ। তাৰপিছত এইখিনি এতিয়া ভালকৈ ধুই ল'লোঁ, ধুই এয়া ঔটেঙাখিনি অকণমান আৰু অলপ সৰু সৰু কৰি ল'ম। তাৰপিছত এইখিনি মই লৈছোঁ পিঁয়াজ, আৰু পাঁচফোৰণো দিব পাৰে। মই এইখিনি তেলতে মাছ ভজা তেলতে আকৌ মই এইখিনি দি লৈছোঁ পিঁয়াজ। পাঁচফোৰণ দিয়া নহ'লে কিছুমানে দাইলো মিক্স কৰি দিয়ে দেই, অকণমান তেতিয়া জোলখন থপথপীয়া হয়, খাবলৈ ভাল হয়। মই দাইল দিয়া নহ'ল বাৰু। তাৰপিছত এইখিনি বেলেগ একো দিয়া নাই, ইয়াত তেলতে পিঁয়াজ দি মানে এয়া কচুখিনি দি হালধি নিমখ অকণমান দিছোঁ। নিমখটো চাই ল'ব, পিছত আকৌ এইখিনি শুকায়ো যায় ন, পিছত আকৌ দিব লাগিব, চাই লৈ পিনে আকৌ দি দিলে হ'ল। সেনেকৈ এতিয়া জোখমতে মই এইখিনি দিছোঁ বাৰু। তাতে অকণমান লৰাই লৈ অকণমান ভজাৰ পিছত মই লগালগ কিন্তু দিয়েই দিছোঁ দেই ঔটেঙা আৰু এয়া ভোট জলকীয়া ঘৰৰে, তাৰে এটুকুৰা এয়া নহৰুৰ লগত থেতেলিয়াই পিনে সেইখিনি দি দিম। আদা দিয়া নাই মই ইয়াত, অকল নহৰু আৰু জলকীয়াটোহে দিছোঁ। এয়া আৰু এটা বিলাহীও কাটি ল'লোঁ, লগতে এয়া নহৰু জলকীয়া বিলাহী এইখিনিও মই একেলগে আধা সেইখিনি মানে কচুখিনি সিজিব লাগিব, আধা সিজাৰ পিছত আকৌ দি দিলোঁ ইয়াতে, মানে অলপ ঢাকন দি সিজাইছোঁ। এইখিনিও আধা সিজাৰ পিছত দিলোঁ মই মাছখিনি, মাছৰ মাথা আছিলে, মাছ এপিচ, তাৰপিছত আৰু এপিচ দিলোঁ বাৰু। এনেকৈ অকণমান দি পিনে এইখিনি মাছৰ মাথাখিনি মই এইখিনি মাছখিনি ইয়াত ভাঙিয়ে দিম পিছত। অকণমান ভাপতে মই ঢাকন দি দিয়ে সিজালোঁ ল' ফ্লেমত। এয়া সিজিছে দেখিছে, বহুতখিনি সিজিলে। মাজে মাজে লৰাই আছোঁ আৰু সিজাৰ পিছত তাতে মই এয়া পানী দি দিলোঁ, গৰম পানীও দিব পাৰে, মই ঠাণ্ডা পানীয়ে দি দিছোঁ। ঠাণ্ডা পানী দি অকণমান আকৌ ঢাকন দি দিম আৰু পানীটো পিছত চাই ল'ব কিমানখিনি খায়, নিজৰ ওপৰত কথা এইটো নহয় জানো জোলটো। মই এনেকৈয়ে বনালোঁ আজি এয়া কচু জোল, ঔটেঙা বিলাহী মাছৰ জোল। খাই এনেকৈ বহুত ভাল লাগিলে, খজুৱা নাই যে, নখজুৱালে খাই কচুটো ভাল লাগে নহয়নে। আৰু আজি মোৰ এইখিনিয়ে দেই। সকলোৱে বেলেগ বেলেগ পিটিকাও খাই ভাল লাগে, এনেকৈ খাইও ভাল লাগে। আজি মই এনেকৈয়ে বনালোঁ, সেইকাৰণে দেখালোঁ দেই।